1971 চনৰ ভাৰত পাক যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয়ৰ স্মৃতিত আজি পালন কৰা হয় বিজয় দিৱস তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অসমৰ সৈনিক কল্যাণ সঞ্চালকালয়ৰ তত্বাৱধানত গুৱাহাটীৰ দীঘলীপুখুৰী পাৰস্থিত ৰাজ্যিক স্মৃতিসৌধত পালন কৰা হয় এই বিজয় দিৱস। বিজয় দিৱসৰ 54 বছৰীয়া জয়ন্তী উপলক্ষে বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বীৰ শ্বহীদৰ পৰিয়ালক জনোৱা হয় সম্বৰ্ধনা। যুদ্ধত শ্বহীদ হোৱা দুগৰাকী বীৰ শ্বহীদৰ পত্নীক জনোৱা হয় সম্বৰ্ধনা। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল প্ৰণৱ কুমাৰ ভৰালী। উগ্ৰপন্থীৰ সৈতে যুঁজত প্ৰাণ আহুতি দিয়া হাবিলদাৰ ৰামধন বড়ো, সুবেদাৰ তিলক বাহাদুৰ ছেত্ৰীৰ বাবে যুদ্ধ স্মাৰকত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দুয়োগৰাকী বীৰ যোদ্ধাৰ পত্নীক্ৰমে অকণ বড়ো আৰু বিষ্ণুপ্ৰভা ছেত্ৰীয়ে। 16 ডিচেম্বৰ প্ৰত্যেক বছৰে আমি বিজয় দিৱস আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো কৰোঁ কিহৰ কাৰণে যে 16 ডিচেম্বৰ 1971 চনত আমি ভাৰতবৰ্ষই এখন দেশ স্বাধীন কৰালে। ইষ্ট পাকিস্তানখনক বাংলাদেশ কৰিলোঁ। তাৰ উপৰিও আমাৰ ওচৰত 93,000 পাকিস্তানী সৈন্যই আত্মসমৰ্পণ কৰিলে। এইটো এটা ডাঙৰ কথা আৰু এনেকুৱা বিজয় আজি পাকিস্তানৰ লগত যিমান যুদ্ধ কৰিছোঁ হয়তো অতি বিৰল। এইটো মানে গোটেই পৃথিৱীতে এইটো প্ৰথম দ্বিতীয় মহাসমৰত ইমানখিনি সৈন্যই প্ৰথম আত্মসমৰ্পণ কৰিছিলে, এইবাৰ দ্বিতীয়বাৰৰ কাৰণে কৰিলে। আৰু 1971ত মই য়াং কেপ্টেইন আছিলোঁ আৰু 39 গোৰ্খা ৰাইফলত মই চাকৰি কৰিছিলোঁ। আৰু তেতিয়া মই এই চকৰগড় ছেক্টৰত মই আছিলোঁ ৱেষ্ট পাকিস্তানত, পশ্চিম পাকিস্তানত পাঠানকোটৰ ঠিক অপজিটে এখন চহৰ আছে, পাকিস্তানী চহৰখনৰ নাম হ'ল চকৰগড়। এই চকৰগড়খন আমি কেপচাৰ কৰিম বুলি আমাৰ উদ্দেশ্য আছিলে। আমি পাকিস্তানৰ যুদ্ধ আৰম্ভ হৈছিল 3 ডিচেম্বৰত। 9 ডিচেম্বৰ আমাৰ বেটেলিয়নক অৰ্ডাৰ দিছিলে যে তোমালোকে পাকিস্তানৰ বৰ্ডাৰ ক্ৰছ কৰিব পাৰা। আমি 9 ডিচেম্বৰত আমি পাৰ হৈ গ'লোঁ। পাৰ হৈ আমি সৰু সৰু গাঁওবিলাক, সৰু সৰু ৰেজিষ্টেঞ্চ মানে সৰু সৰু OP LP থাকে, এইবিলাকে সৰু সৰু কোম্পানী লেভেলৰ অপাৰেশ্যন কৰি গৈ লাষ্টত গৈ ভাটি বুলি এখন গাঁও, যিখন গাঁও চকৰগড় টাউনৰ পৰা প্ৰায় 1 কিলোমিটাৰ আঁতৰত, সেই গাঁওখনত গৈ আমি তাত আমি ফাৰ্ম বেছ বনালোঁ, তাত কৰিলোঁ। তাৰপিছত মেইন এটেক মেইন ডিফেন্স চকৰগড়ৰ যি মেইন ডিফেন্স আছিলে চকৰগড় টাউনৰ চাৰিওফালে, সেই ডিফেন্সত এটেক কৰিবলৈ এই ৰাতি আৰম্ভ হ'ব। 16 ডিচেম্বৰ